19 অক্টোবৰ তাৰিখে আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি যোৱা এমাহ হ'ব আৰু সেই দিনটোতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি আমি জিলাই জিলাই দিনজোৰা কাৰ্যসূচীৰে অনশন কাৰ্যসূচী পালন কৰিব খুজিছোঁ আৰু অনশনৰ অন্তত তাৰ কাষতে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব সন্ধিয়া সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি অনশন কাৰ্যসূচী সমাপ্ত কৰা হ'ব বা অনশন ভংগ কৰা হ'ব সেই দিনটোতে আমি জুবিন গাৰ্গৰ অনুগামী আৰু অসমৰ ৰাইজক আহ্বান জনাব খুজিছোঁ যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত আমি প্ৰতিঘৰ মানুহে নিজৰ পদূলিত এগছি বন্তি জ্বলাই ফটো মাৰি নিজৰ সামাজিক মাধ্যমৰ পেজসমূহত আপলোড কৰি তাত আমি সকলোৱে লিখোৱা হওক #Justice for জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক তাৰ লগে লগে 16 আৰু 17 তাৰিখৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আমি এখন সৰুকৈ পোষ্টাৰ বনাইছোঁ যিখন পোষ্টাৰ আমি আমাৰ ব্যক্তিগত বাহনবিলাকত লগাই ল'ব পাৰিম আৰু অকণমান তাতকৈ ডাঙৰ এখন পোষ্টাৰ বনাইছোঁ সেই পোষ্টাৰখন আমি বিভিন্ন ধৰণৰ আমাৰ অন্যান্য যিবিলাক কমাৰ্চিয়েল যান বাহন আছে তাত আমি লগাই প্ৰতিবাদ কৰিব খুজিছোঁ দাবী জনাব খুজিছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক তেনেধৰণৰ পোষ্টাৰ সমগ্ৰ ৰাজ্যজুৰি 10 লাখ আমি বিতৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ গতিকে আমি সকলো মানুহে নিজৰ ব্যক্তিগত বাহনত আৰু কমাৰ্চিয়েল বাহনসমূহত সেই পোষ্টাৰখন লগাই য'ত পোষ্টাৰখনত জুবিন গাৰ্গৰ ফটো থাকিব আৰু তলত লিখা থাকিব যে জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আমি প্ৰত্যেক মানুহকে সেই পোষ্টাৰখন দিম আশা কৰিছোঁ নিজৰ বাহনসমূহত লগাই আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি দাবী উত্থাপন কৰিব কাৰণ মৰমৰ শিল্পীজনৰ মৃত্যুৰ পিছত এনেধৰণে ন্যায় বিচাৰি আমি হাবাথুৰি খাব লগাটো অত্যন্ত মই ভাবোঁ দুৰ্ভাগ্যজনক কাৰণ জীয়াই থকা সময়ত চৰকাৰে যেনেধৰণে জুবিন গাৰ্গক সন্মান দিব লাগিছিল সেই সন্মান কেতিয়াও নিদিলে জীয়াই থকা দিনসমূহত জুবিন গাৰ্গে যেনেধৰণে ভাল কৰা কামবিলাকৰ বিষয়ে আলোচনা হ'ব লাগিছিল তেওঁ সৃষ্টিৰাজিৰ বিষয়ে আলোচনা হ'ব লাগিছিল ঠিক তেনেধৰণে নহ'ল 38,000 গীত গালে আৰু নিজেও 7,000 পৰা 8,000 গীত তেওঁ নিজে ৰচনা কৰিছিল তেওঁ নিজে ৰচনা কৰা 8,000 গীতৰ যদি 8,000 পৃষ্ঠা হয় তেনেহ'লে কিমানখন কিতাপ তেওঁ ৰচনা কৰি থৈ গ'ল কিমানখন কিতাপ লিখি থৈ গ'ল সাধাৰণতে আমাৰ যিবিলাক সাহিত্যিক আছে একাংশ সাহিত্যিক 5খন কিতাপ লিখি সাহিত্যিক পেঞ্চন পাব খোজে সাহিত্য সভাৰ সভাপতি হ'ব খোজে মানে সেইটো ক্ৰাইটেৰিয়া 5খন কিতাপ থাকিব লাগিব তেনেহ'লে 8,000 কবিতা লিখা মানুহজনে 8,000 গীত লিখা মানুহজনে কিমানখন কিতাপ লিখি থৈ গ'ল এখন কিতাপত যদি 100 পৃষ্ঠাকৈও থাকে 800খন কিতাপ লিখি থৈ গ'ল গানসমূহৰ জৰিয়তে কবিতা চিনেমা অন্যান্য তেওঁৰ যিবিলাক প্ৰতিভা সেই প্ৰতিভাবিলাকৰ বিষয়ে যদি আলোচনা কৰিবলৈ যাওঁ তেনেহ'লে আৰু কেইবা হাজাৰ পৃষ্ঠাৰো এখন কিতাপ হ'ব